নমস্কাৰ স্বাগত মিত্ৰৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল কইনাধৰাত অসম মেঘালয়ৰ বৈঠকৰ অন্ত পৰিছে বৈঠকত শিলঙৰ হিংসা আৰু প্ৰতিবাদক লৈ আলোচনা বৈঠকত মেঘালয়ৰ উপমুখ্যমন্ত্ৰী অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই বৈঠকত অংশগ্ৰহণ দুই ৰাজ্যৰ মুখ্য সচিবৰ কিছু সময় পাছতে দুই ৰাজ্যৰ প্ৰতিনিধিয়ে যৌথ সংবাদমেল সম্বোধন কৰিব যে উত্তপ্ত পৰিস্থিতি সেয়া এতিয়াও অব্যাহত আছে মেঘালয়ত এতিয়াও অসমৰ চালকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈ আছে একাংশ খাচী দুৰ্বৃত্তই ধাৰাবাহিকভাৱে এই অপকৰ্মবোৰ সংঘটিত কৰি আছে যাৰ প্ৰতিবাদত জোৰাভাট বা ৰাণী এই সমগ্ৰ পথছোৱাত যি পথেদি মেঘালয়লৈ যাব পাৰি তাত অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে কেব চালক আৰু মালিক সন্থা লগতে আন দল সংগঠনৰ উদ্যোগত সেই প্ৰতিবাদ এই মুহূৰ্ততো চলি আছে কাৰণ এতিয়ালৈকে কোনো ধৰণৰ সমাধান সূত্ৰ অহা নাই কিমান দিন আৰু এনেধৰণে সহ্য কৰি থাকিব লাগিব কাৰণ বিগত বৰ্ষটো ছেপ্টেম্বৰ মাহৰ পৰা ধাৰাবাহিকভাৱে এই ঘটনাবোৰ সংঘটিত হৈ আছে মেঘালয়ত অসমৰ গাড়ীবোৰক টাৰ্গেট কৰি লোৱা হৈ আছে মাত্ৰ আলোচনা হয় আলোচনাৰ পাছত সকলো মীমাংসা কৰা হয় পুনৰ আকৌ কোনোবা এদিন অতি ভয়ংকৰভাৱে আক্ৰমণ কৰি দিয়ে সেই দুৰ্বৃত্তবোৰে এই সমগ্ৰ সমস্যাৰ দীৰ্ঘম্যাদী সমাধান সূত্ৰ বিচৰা হৈছে এই ক্ষেত্ৰত বৈঠকত কি আলোচনা হৈছে সেয়া হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ সমান্তৰালভাৱে যিবোৰ অসমৰ বাহন ক্ষতি কৰা হ'ল সেইবোৰৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে দিবনে নাই অথবা যিসকল অসমৰ লোক আহত হ'ল তেওঁলোকৰ চিকিৎসাৰ প্ৰয়োজনীয় খৰচ তেওঁলোকে বহন কৰিবনে নাই সেই সকলোখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ কিছু সময়ৰ পাছতেই যৌথ সংবাদমেল সম্বোধন কৰা হ'ব সেই সংবাদমেলতে সকলো কথা হয়তো স্পষ্ট ৰূপত জানিব পৰা যাব ইফালে শিলঙৰ হিংসাত্মক পৰিস্থিতিক লৈ অৱশেষত মুখ খুলিছে আছুৱে অসম মেঘালয়ৰ পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ অৱশ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য নৰ্থ ইষ্ট ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰো দায়িত্বত আছে সেয়েহে KSU সন্দৰ্ভত তেওঁৰো কিছু অধিকাৰ থাকিব ক'বলৈ ঘনে ঘনে হৈ থকা এনে পৰিস্থিতিৰ স্থায়ী সমাধান হ'ব লাগে বুলি মন্তব্য কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম চৰকাৰ আৰু মেঘালয় চৰকাৰে যৌথ উদ্যোগ লোৱা উচিত বুলি মন্তব্য কৰে শিলঙৰ পৰিস্থিতিক লৈ আমি সকলো উদ্বিগ্ন আৰু যিটো পৰিস্থিতি সৃষ্টি হ'ল সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে এতিয়া গোটেই বিষয়টো এটা স্থায়ী সমাধান এটা লাগে এতিয়া অসমৰ গাড়ী বা কেব সকলো যাতে শিলং বা মেঘালয়লৈ যাতে নিৰাপদে যাব পাৰে শংকাহীনভাৱে যাতে চলাচল কৰিব পাৰে তাৰ এটা স্থায়ী ব্যৱস্থা কৰিব লাগিব আৰু এই বিষয়ত অসম চৰকাৰ মেঘালয় চৰকাৰে এটা যৌথ উদ্যোগ লোৱা অত্যন্ত প্ৰয়োজন দুইখন চৰকাৰে যৌথ উদ্যোগ লওক আৰু এনেধৰণৰ পৰিস্থিতিৰ অৱসান ঘটাবৰ কাৰণে স্থায়ী এটা পদক্ষেপ লওক ঘনে ঘনে যাতে এনে পৰিস্থিতি যাতে সৃষ্টি হৈ নাথাকে আৰু বিশেষভাৱে অসমৰ যান বাহন অসমৰ কেব যাতে নিৰাপদে শংকাহীনভাৱে যাতে শিলং বা মেঘালয়লৈ চলাচল কৰিব পাৰে তাৰ এটা নিশ্চিত ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন এই বিষয়ত অসম চৰকাৰ আৰু মেঘালয় চৰকাৰ উভয় চৰকাৰে যৌথভাৱে উদ্যোগ লোৱাটো অত্যন্ত প্ৰয়োজন খাচী ছাত্ৰ সন্থাৰ নেতৃবৰ্গ ইতিমধ্যে জেলত আছে গতিকে আমি খাচী ছাত্ৰ সন্থাৰ লগত যোগাযোগ কৰিম আপোনালোকে নেক্সট বিষয়টো আলোচনা কৰিবনে কাৰণ এইটো স্পৰ্শগত বিষয় নিশ্চয় আৰু আলোচনা আমাৰ যোগাযোগ চলিও আছে মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা আইফোনৰ EMIক লৈ হোৱা সংঘাতৰ বাবে এটা পৰিয়াল আৰু সেই পৰিয়ালটোৰ 3 সদস্যৰ কৰুণ মৃত্যু পুত্ৰৰ আইফোনৰ EMIক লৈ পিতৃৰ সৈতে দীৰ্ঘদিনে হৈ আহিছিল সংঘাত পিতৃয়ে ব্যয়বহুল স্মাৰ্টফোনটোৰ EMI দিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ পৰিছিল যুৱকজন নিজৰ জীৱন শেষ কৰাৰ উদ্দেশ্যে পাহাৰত বগাইছিল কুনাল নামৰ যুৱকজন পাহাৰৰ পৰা যুৱকজনৰ ভৰি পিছল খোৱাত পিতৃয়ে পুত্ৰক ৰক্ষা কৰিবলৈ চেষ্টা কৰে ফলত পিতৃ পুত্ৰ দুইজনৰেই পাহাৰৰ পৰা তলত পৰি মৃত্যু ঘটে এই দৃশ্য দেখি মাতৃয়েও লগে লগে পাহাৰৰ পৰা জাপ দিয়ে এই ঘটনাত পৰিয়ালটোৰ 3 গৰাকী সদস্যৰেই থিতাতে মৃত্যু ঘটে আৰক্ষীৰ সূত্ৰ অনুসৰি 19 বছৰীয়া পুত্ৰ আৰু পিতৃৰ মাজত সৃষ্টি হোৱা তৰ্ক বিতৰ্কৰ পাছতেই যুৱকজন পাহাৰলৈ গৈছিল এই ঘটনাৰ খবৰ পাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় 3 ঘণ্টা ধৰি যুৱকজনক বুজাই বঢ়াই সুৰক্ষিতভাৱে নমাই আনিবলৈ চেষ্টা চলায় সুৰক্ষাৰ বাবে পাহাৰৰ তলত জাল দিয়া হৈছিল যদিও যুৱকজনে বাৰে বাৰে নিজৰ স্থান সলনি কৰি থকাৰ বাবে উদ্ধাৰ অভিযান কঠিন হৈ পৰিছিল সেই সময়তে পিতৃয়ে পুত্ৰক বচাবলৈ কাষলৈ যাওঁতেই দুয়ো তললৈ পৰি যায় আৰু ঠিক কেইছেকেণ্ডমানৰ পাছতে মাতৃয়েও জাপ দিয়ে এই ঘটনাটোত মুৰলীধৰ চান্দগুৰে পত্নী সংগীতা আৰু 19 বছৰীয়া পুত্ৰ কুনালৰ মৃত্যু ঘটে
বঙাইগাঁৱৰ যোগীঘোপাত নিশা আৰক্ষীৰ এনকাউণ্টাৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ডকাইত বৰাত আলী 6জন খাচী লোকক লুটপাট চলাইছিল বৰাত আলীয়ে খাচী লোকক মাৰধৰ কৰি লুটিছিল 5 লক্ষাধিক টকা নংষ্টেইনৰ পৰা পুৰণি গাড়ী কিনিবলৈ আহিছিল দলটো শুকুৰবাৰে কৃষ্ণাইত গ্ৰেপ্তাৰ হৈছিল ডকাইত বৰাত আলী পলায়নৰ চেষ্টা চলাওঁতে বৰাতলৈ আৰক্ষীয়ে গুলীচালনা কৰে খুব ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হৈছে ডকাইতটো বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি গুলীবিদ্ধ বৰাতক কৃষ্ণাইত যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডকাইতটোক কৃষ্ণাইৰ পৰা যোগীঘোপালৈ আনি থকা অৱস্থাত এই ঘটনা আৰু প্ৰস্ৰাৱ কৰাৰ চলেৰে গাড়ীৰ পৰা নামিছিল বৰাত আলী কনিষ্টেবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা চলাইছিল ডকাইতটোৱে তিনি জাই গুলীচালনা কৰি আৰক্ষীয়ে পাছত কৰায়ত্ব কৰে বৰাত আলী তেওঁৰ নাম হ'ল বৰাত আলী তেওঁ কৃষ্ণাই চুবুৰীয়া জিলাৰ কৃষ্ণাইৰ পৰা কৃষ্ণাইত তেওঁৰ ঘৰ আৰু তেওঁক আমি যেতিয়া আমি চিনাক্তকৰণ কৰিলোঁ তাৰ লগতে বিশেষ অভিযান চলাই কালি গভীৰ নিশা আমি তেওঁক ধৰিবলৈ সক্ষম হ'লোঁ আৰু তেওঁৰ পৰা যিখন বাহন তেওঁলোকে ব্যৱহাৰ কৰিছিলে ডকাইতি কাণ্ড সংঘটিত কৰিবৰ কাৰণে এই বাহনখনো আমি উদ্ধাৰ কৰিছোঁ আৰু তাৰ লগতে তেওঁ যিটো পিষ্টল তেওঁ মাৰণাস্ত্ৰ তেওঁ ব্যৱহাৰ কৰিছিলে সেইটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল আৰু তেওঁ গোটেই ঘটনাটো তেওঁ স্বীকাৰ কৰিলে আৰু লগে লগে যেতিয়া তেওঁক আমি তাৰ পৰা যিখিনি নিয়ম কানুন আছে সেইখিনি কৰি যেতিয়া তেওঁক আমি লৈ আহিছিলোঁ লৈ অহা সময়তে যোগীঘোপাৰ বাইপাছত তেওঁ পেচাব কৰিবৰ কাৰণে তেওঁ জোৰকৈ কোৱাৰ কাৰণে তেওঁ ৰখিব লগা হ'ল আৰু ৰখিব গাড়ীৰ পৰা নমাৰ অৱস্থাতে তেওঁ আমাৰ যিগৰাকী কনষ্টেবল তেওঁক ধৰি আছিলে তেওঁক বহুত জোৰকৈ আক্ৰমণ কৰে আৰু তেওঁক আক্ৰমণ কৰি তেওঁ পলাই যাবলৈ চেষ্টা কৰে সেই সময়ত তেওঁ কেইবাবাৰো তেওঁক সাৱধানবাণী শুনোৱা হয় তাৰ পাছতো তেওঁ নৰয় তাৰ পাছত তেওঁক ৰখাবৰ কাৰণে আমাৰ কৰ্তব্যৰত যি আৰক্ষী বিষয়া আছিলে তেখেতে এটা দুজাই গুলী চলাই শূন্যলৈ তাতো তেওঁ নৰখি পলাবলৈ তেওঁ চেষ্টা কৰে আৰু আন্ধাৰৰ সুযোগ লৈ তেওঁ ইফালে পলাই যাবলৈ চেষ্টা কৰিছিলে সেই সময়ত তেওঁ ভৰিলৈ লক্ষ্য কৰি এটা গুলী কৰ্তব্যৰত বিষয়াই কৰিব লগা হয় আৰু তাৰ ফলত তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু লগে লগে পুলিচ দলটোৱে তাক পুনৰ কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল ৰহাৰ বিশিষ্ট যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাসগৃহত চোৰৰ লুটপাট শুকুৰবাৰে নিশা শৰ্মিষ্ঠা প্ৰীতমৰ ডিমোৰ বাসগৃহত খিৰিকীৰ ৰদ ভাঙি প্ৰৱেশ কৰিছিল গভাইত চোৰ ঘৰত প্ৰৱেশ কৰি চোৰে লুটি নিলে শৰ্মিষ্ঠাৰ সোণৰ গহনাসহ নগদ 20,000 টকা ঘৰত কোনো নথকাৰ সুযোগ লৈ যুৱ লেখিকাগৰাকীৰ ঘৰত চোৰে চলালে চাফাই অভিযান স্বামী যুৱ লেখক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে ঔষধ আনিবলৈ ডিব্ৰুগড়লৈ গৈছিল সাহিত্যিক শৰ্মিষ্ঠা প্ৰীতম নিশা প্ৰায় 11 বজাত ঘৰত উপস্থিত হোৱাৰ পিছতে হাহাকাৰ লাগে পৰিয়ালটোত পৰৱৰ্তী সময়ত ৰহা আৰক্ষী আৰু নগাঁৱৰ পৰা ফৰেন্সিকৰ দল আহি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে আৰম্ভ কৰে তদন্ত ডিব্ৰুগড়লৈ গৈছিলোঁ পিছত আমি কালি ৰাতি 10:30 বজাত ঘৰ পাইছোহি তাৰপিছত মই মোৰ গাড়ীৰ পৰা তেতিয়া নমোৱাই নাই প্ৰাঞ্জল আহি পেলাই তলা খুলি ৰুমত সোমাইছে তাৰপিছত তেওঁ যেতিয়া ওলাই গৈ কৈছে যে আমাৰ ঘৰত চোৰ সোমাল গোটেইবোৰ দণ্ড ভণ্ড আৰু তাৰপিছত আহি পেলাই গোটেইখিনি দেখিলো গোটেই সেইবোৰ আলমাৰি খোলা মোৰ বিচনাখনৰ মানে হেড বক্সৰ গোটেই হেড বক্সটো খোলা হৈ আছে এইটো লক হৈ আছিলে সেইটো খোলা হৈ আছে আৰু গোটেই বস্তুবোৰ মানে একদম লণ্ড ভণ্ড আৰু শেহতীয়া বান পৰিস্থিতি নাগালেণ্ডৰ অবৈধ কয়লা খননক লৈ শিৱসাগৰত গুৰুত্বপূৰ্ণ বৈঠক আটাছু নাগালেণ্ডৰ কন্যাক ইউনিয়ন কন্যাক ষ্টুডেণ্ট ইউনিয়ন আৰু KNSKৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক শিৱসাগৰত সদৌ টাই আহোম ছাত্ৰ সন্থা কন্যাক ইউনিয়ন কন্যাক ষ্টুডেণ্টছ ইউনিয়ন আৰু KNSKৰ যৌথ সংবাদমেল অসম আৰু নাগালেণ্ডৰ সীমা সমস্যাৰ বিষয়ে আলোচনা সংগঠনকেইটাৰ অসম মেঘালয়ৰ সমস্যাক লৈ দুই ৰাজ্যৰ মন্ত্ৰীৰ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো Mr. S. Dhar, Deputy Chief Minister, Government of Meghalaya. So I would like to request you to read out the joint press statement. Okay. I will start. Yeah, please. Okay. A very good evening to all the media friends, both from Assam side and also from Meghalaya side. So
A joint meeting between the governments of Meghalaya and government of Assam was held today, the 22nd August, at Konadhara State Guest House to deliberate upon the developments following the incidents in Shillong on 19 August 2026. The meeting was led by the Honorable Deputy Chief Minister, me, of Meghalaya Sri S. Dhar, and the Honorable Minister's Government of Assam Sri Atul Bora, and was attended by the senior officer of both the state governments. After detailed deliberations lasting more than 3 hours, and the meeting arrived at the following major decisions. 1. Yes, government of Meghalaya has sincerely regretted the unfortunate incidents of 19 August 2026 in Shillong and are sure to take strong actions against those who are involved. Arrest of the KSU leaders. The government of Meghalaya apprised the meeting that the President, the Vice President, and the General Secretary of the Khasi Student Union have been arrested by invoking the Meghalaya Maintenance of Public Order Acts. 3. FIR registered. The government of Meghalaya informed that 15 FIR have been registered so far in connection with the incidents of 19 August 2026. Identifications of the miscreants. 5 marks persons have so far been identified as being involved in the incidents of 19 August 2026, particularly in the attacks on the Assam registered vehicle. Constitution of the Special Investigation Team. The government of Meghalaya informed that a special investigation team has been constituted to identify all the miscreants involved in the violence in Shillong, particularly those responsible for the attacks on Assam registered vehicle, and to ensure their prosecutions in accordance with the law. Self-movement of Assam registered vehicles. More than 3,720 Assam registered vehicles have already been safely escorted out of Meghalaya into Assam so far. Distress call and evacuations. The Assam Control Room has received 54 distress calls involving 175 persons who are being assisted in evacuations, and these include 22 private vehicles and 5 tourist vehicles. And the government of Meghalaya informed that its control room has received 379 distress calls so far, and steps taken to assist them for their safe transit. And movement of stranded vehicles. Most of the stranded travelers and vehicles, including approximately 400 to 500 vehicles that were earlier helped out in Meghalaya, have successfully crossed key transit corridor, including the Umiam Lake sections, and completions of evacuations within 48 hours. Any passenger or vehicle yet to be transferred to Assam will be safely escorted and transferred within the next 48 hours. A dedicated exercise will be undertaken to ensure that every tourist or vehicles wishing to return to Assam is facilitated and safely escorted. Dedicated coordination by establishing hotline. It was agreed to establish a dedicated coordination mechanism between the IG Special Branch Assam and the IG Law and Order Meghalaya, along with dedicated helplines. An online support forum will also be activated to assist in locating and facilitating stranded individuals. WhatsApp number is +91 810 14888, and landline number is 0361 2381 511. This mechanism shall remain operational until the situation is fully normalized. Permanent district level joint committees. And permanent district level joint committee will be constituted comprising the Deputy Commissioners Nongpok and the Deputy Commissioner Kamrup Metropolitans, along with the police officer of the corresponding level from both districts, and to ensure that day-to-day issues arising along the interstate border are resolved promptly. Joint Committee on Tourist Transport. A joint committee comprising the Commissioner and Secretary level transport authorities of both the states, along with a representative of the tourist vehicle associations, will be constituted to facilitate and regulate tourist
transport movement and safeguard the shared tourism interests of Assam and Meghalaya state. Safe transit through both states. The government of Assam and Meghalaya will take all necessary measures to ensure safe and secure transit arrangement for vehicle traveling from the southern part of Assam to other part of Assam, including movement from the Barak Valley through Meghalaya, and similarly, necessary arrangement will be made for people traveling from Meghalaya to other part of Meghalaya through Assam. Responsibility for safety and security of tourists and vehicles. The governments of Meghalaya reiterated that the state government shall take responsibility for the safety and security of all tourists and vehicles traveling from Assam and other part of the country into Meghalaya during their stay and movement within the state of Meghalaya. Thank you so much. I have a question that, is it the failure of Meghalaya government? Because we have seen earlier, whenever there is some KSU protest, there is always vandalism. So like this? Happened. So do you think the intelligence So- failure and what kind of precautions? So like this, let's finish from his part as a joint statement so that we can face later on. Yes, Senator. Thanks for joining us. As per direction of the Honorable Chief Minister Dr. Himanta Biswa Sharma, I attended an important meeting with Honorable Deputy Chief Minister Mr. S. Dhar and with the senior officials, including Chief Secretary and senior officials with of Government of Meghalaya. And our Chief Secretary Assam, Dr. Ravi Kota, and other senior officials were also present at the meeting. So we had a long and threadbare discussion, good discussion, and 3 hours discussion. We have taken some resolutions, and with the consent of the both Honorable Chief Ministers, Assam and Meghalaya, we have already issued a joint press release. I would like to offer both the Chief Ministers, Dr. Himanta Biswa Sharma, for his prompt action, and I would like to offer my thanks to Conrad Changmaji for his keenness to resolve the issue soon. He has already read out the press statement in English. Assamese press people are also here. So, মই অসমীয়াতে কম নেকি? নহয় জানো? মানে এইটোতো কোৱাখিনি ক'লে আৰু কিবা সুধিলে মই কম, এই ষ্টেটমেণ্টখিনি দি লওঁ। শ্বিলঙত যোৱা 19 আগষ্ট 2026 তাৰিখে সংঘটিত ঘটনাৰ পাছত উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ 22 আগষ্ট 2026 তাৰিখে কইনাধৰা ষ্টেট গেষ্ট হাউচত মেঘালয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হয়। ঘটনাৰ পিছতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে আলোচনা কৰিছিল আৰু দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে এনেধৰণৰ বৈঠক অনুষ্ঠিত কৰি এই বিষয়টোৰ খৰখেদাকৈ মীমাংসা কৰাৰ কাৰণে ব্যৱস্থা লৈছিল আৰু তাৰ কাৰণে আজি ডেপুটি চিফ মিনিষ্টাৰ আহিছে, CS আৰু ছিনিয়ৰ অফিচিয়েলছসকল আহিছে আৰু আমাকো মুখ্যমন্ত্ৰী ডাঙৰ নিৰ্দেশ দিয়াৰ কাৰণে আমি চিফ ছেক্ৰেটাৰীৰ লগতে ছিনিয়ৰ অফিচিয়েলছসকল আজি ইয়াক বৈঠকত মিলিত হ'লোঁ। বহুত ইছ্যুৱে আমি আলোচনা কৰিলোঁ এই ঘটনাৰ লগত জড়িত আৰু ডাঙৰ কথা যে মেঘালয় চৰকাৰৰ হৈ আজি ডেপুটি চিফ মিনিষ্টাৰে ৰিগ্ৰেট কৰিছে। মেঘালয় চৰকাৰে 2026 চনৰ 19 আগষ্টত শ্বিলঙত সংঘটিত হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে আন্তৰিকতাৰে দুখ প্ৰকাশ কৰিছে আৰু ইয়াৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে দৃঢ় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে। মেঘালয় চৰকাৰে অৱগত কৰে যে খাচী ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি, উপসভাপতি আৰু সাধাৰণ সম্পাদকক মেঘালয় মেইনটেনেন্স অৱ পাব্লিক অৰ্ডাৰ এক্ট প্ৰয়োগ কৰি গ্ৰেপ্তাৰ কৰা হৈছে।
মেঘালয় চৰকাৰে জনায় যে 19 আগষ্ট 2024 তাৰিখে সংঘটিত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে 15খন FIR পঞ্জীয়ন কৰা হৈছে। 3 দুষ্কৃতিকাৰীৰ চিনাক্তকৰণ, 19 আগষ্ট 2024 তাৰিখে সংঘটিত ঘটনাৰ সৈতে জড়িত 5জন মুখ ঢকা ব্যক্তিক এতিয়ালৈকে চিনাক্ত কৰা হৈছে আৰু বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা ঘটনাৰ সৈতে তেওঁলোক জড়িত আছিল। বিশেষ তদন্তকাৰী দল গঠন মেঘালয় চৰকাৰে জনায় যে শ্বিলঙত সংঘটিত ঘটনাৰ সৈতে জড়িত সকলো দুষ্কৃতিকাৰীক চিনাক্ত কৰিবলৈ বিশেষকৈ অসমত পঞ্জীয়নভুক্ত বাহনত আক্ৰমণ চলোৱা লোকসকলক চিনাক্ত কৰি আইন অনুসৰি তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলাবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হ'ব। ইতিমধ্যে 3717ৰো অধিক অসমত পঞ্জীয়নভুক্ত বাহনক নিৰাপদে মেঘালয়ৰ পৰা অসমলৈ লৈ অহা হৈছে। আলোচনা চলি থকাৰ সময়তো আজি বহুকেইখন পঞ্জীয়নভুক্ত অসমত পঞ্জীয়নভুক্ত বাহনত বহু লোক তাৰ পৰা আহি আছে বুলি আমাক মেঘালয় চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। ইয়াৰ উপৰিও অসম কণ্ট্ৰল ৰুমলৈ 54টা জৰুৰী ফোন আহিছে, য'ত 175জন লোক জড়িত। তেওঁলোকক স্থানান্তৰৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা হৈছে। ইয়াৰ ভিতৰত 22খন ব্যক্তিগত বাহন আৰু 5খন পৰ্যটক বাহন আছে। মেঘালয় চৰকাৰে জনায় যে তেওঁলোকৰ কণ্ট্ৰল ৰুমলৈ এতিয়ালৈ 379টা জৰুৰী ফোন আহিছে। মেঘালয়ত পূৰ্বে আবদ্ধ হৈ থকা অধিকাংশ যাত্ৰী আৰু বাহন, যাৰ ভিতৰত 402খন আৰু 500খন বাহন আছিল, উমিয়াম হ্ৰদ অংশকে ধৰি গুৰুত্বপূৰ্ণ যাতায়াত কৰিডৰসমূহ অতিক্ৰম কৰি সফলতাৰে আগবাঢ়িছে। এতিয়াও অসমলৈ স্থানান্তৰ কৰিবলগীয়া যিকোনো যাত্ৰী বা বাহনক পৰৱৰ্তী 48 ঘণ্টাৰ ভিতৰত নিৰাপদে এস্কৰ্ট কৰি অসমলৈ লৈ অহা হ'ব। অসমলৈ উভতি আহিব বিচৰা প্ৰতিজন পৰ্যটক বা বাহনক সহায় আৰু নিৰাপদ এস্কৰ্ট প্ৰদান নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অসমৰ IG স্পেচিয়েল ব্ৰাঞ্চ আৰু মেঘালয়ৰ IG ল এণ্ড অৰ্ডাৰৰ মাজত এটা বিশেষ সমন্বয় ব্যৱস্থা আৰু নিৰ্দিষ্ট হেল্পলাইন স্থাপনৰ সিদ্ধান্ত লোৱা হয়। আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকক সহায় কৰাৰ বাবে এটা অনলাইন সহায়ক মঞ্চও সক্ৰিয় কৰা হ'ব। হোৱাটছআপ 9181014888, লেণ্ডলাইন 036123811511। পৰিস্থিতি সম্পূৰ্ণৰূপে স্বাভাৱিক নোহোৱা পৰ্যন্ত এই সমন্বয় ব্যৱস্থা কাৰ্যক্ষম হৈ থাকিব। আন্তঃৰাজ্যিক সীমান্তত উদ্ভৱ হোৱা দৈনন্দিন সমস্যাসমূহ তৎকালীনভাৱে সমাধান কৰাৰ বাবে নংপুৰ উপায়ুক্ত আৰু কামৰূপ মহানগৰৰ উপায়ুক্তৰ লগতে দুয়োখন জিলাৰ সমপৰ্যায়ৰ আৰক্ষী বিষয়াসকলক লৈ স্থায়ী জিলা পৰ্যায়ৰ যৌথ সমিতি গঠন কৰা হ'ব। দুয়োখন ৰাজ্যৰ কমিশ্যনাৰ, সচিব পৰ্যায়ৰ পৰিবহণ কৰ্তৃপক্ষ আৰু পৰ্যটক বাহন সংস্থাসমূহৰ প্ৰতিনিধিক লৈ এখন যৌথ সমিতি গঠন কৰা হ'ব। এই সমিতিয়ে পৰ্যটক পৰিবহণৰ চলাচল সহজ আৰু নিয়ন্ত্ৰিত কৰাৰ লগতে অসম আৰু মেঘালয়ৰ উমৈহতীয়া পৰ্যটন ছাত্ৰ সুৰক্ষিত কৰাত সহায় কৰিব। অসম আৰু মেঘালয় চৰকাৰে বাহনসমূহৰ নিৰাপদ আৰু সুৰক্ষিত যাতায়াত নিশ্চিত কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত অসমৰ দক্ষিণ অংশৰ পৰা অসমৰ অন্যান্য অঞ্চললৈ তথা বৰাক উপত্যকাৰ পৰা মেঘালয় হৈ যাতায়াত কৰাও অন্তৰ্ভুক্ত। এনেদৰে মেঘালয়ৰ পৰা অসমৰ মাজেৰে মেঘালয়ৰ অন্যান্য অঞ্চললৈ যাত্ৰা কৰা লোকসকলৰ বাবেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মেঘালয় চৰকাৰে পুনৰ নিশ্চিত কৰে যে অসম আৰু দেশৰ অন্যান্য অংশৰ পৰা মেঘালয়লৈ অহা সকলো পৰ্যটক আৰু বাহনৰ মেঘালয়ত থকাৰ সময়ছোৱা ৰাজ্যখনৰ ভিতৰত চলাচলৰ সময়ত সুৰক্ষা আৰু নিৰাপত্তাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। তো আমি সকলোৱে জানো যে কম বেছি পৰিমাণে প্ৰত্যেক বছৰে এনেবোৰ ঘটনা মেঘালয়ত সংঘটিত হয়, যাৰ ফলত বহু লোকৰ ক্ষয় ক্ষতিও হয়। আৰু এইবাৰ আনফৰ্চুনেট ঘটনাটো আমি কৈছোঁ অত্যন্ত দুৰ্ভাগ্যজনক, অনাকাংক্ষিত। শিশুৱেও আঘাত পাইছে, যান বাহনত ক্ষতি হৈছে। এই সকলোখিনি কথা আমাৰ জনসাধাৰণৰ যি চেণ্টিমেণ্ট, সেই চেণ্টিমেণ্টখিনি আমি অনুভৱ কৰিছোঁ আৰু আজিৰ এই সভাত আমি উত্থাপন কৰিছোঁ। আৰু লগে লগে তেখেতসকলেও ৰিগ্ৰেট কৰিছে আৰু ইন ফিউচাৰ যাতে তেনে ঘটনা সংঘটিত নহয়
তেনে এছুৰেঞ্চ আমাক দিছে আৰু এই ক্ষেত্ৰত এনেধৰণৰ কথা বতৰা যদি কেতিয়াবা পৰিৱেশ সৃষ্টি হয়, কিবা দুৰ্ঘটনা হয়, তেতিয়াহ'লে আমাৰ যি জইণ্ট কমিটিবিলাক কৰা হৈছে, এই কমিটিয়ে খৰখেদাকৈ ক্ষিপ্ৰতাৰে এইবিলাক মোকাবিলা কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মই মাননীয় মন্ত্ৰীক মই ধন্যবাদ জনাইছোঁ, তেখেতৰ লগত অহা চিফ ছেক্ৰেটাৰী আৰু অফিচিয়েলসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আমাৰ দুয়োগৰাকী মাননীয় মুখ্যমন্ত্ৰীয়ে যি প্ৰম্প্ট একশ্যন ল'লে এইখিনি আগবঢ়াই লৈ যাবলৈ আমি দুয়োগৰাকীকে আমি ধন্যবাদ জনাইছোঁ। আৰু আমি যিবিলাকে আন্দোলনত অংশগ্ৰহণ কৰিছিল তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল, জেনুইন ক্ষোভ, আমি তেওঁলোকক অনুৰোধ জনাম যাতে তেওঁলোকে পুনৰ স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ বাবে আৰু কাৰো যাতে লোকচান নহয় তাৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে যি আন্দোলনৰ কাৰ্যসূচী আজি ব্লকেট কৰিছিলে, ৰোড ব্লকেট, বেলেগ বেলেগ ধৰণে প্ৰটেষ্ট কৰিছে, সেইখিনি তেওঁলোকে প্ৰত্যাহাৰ কৰিব। আৰু আমি মেঘালয়ৰ জনসাধাৰণকো আৰু অসমৰ জনসাধাৰণকো দুয়োখন ৰাজ্যৰ জনসাধাৰণক আমি স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ কাৰণে তেখেতসকলক আমি বিনম্ৰৰে অনুৰোধ জনাইছোঁ। কাৰণ মেঘালয়ৰ লগত আমাৰ সম্পৰ্ক বহু পুৰণি, যুগমীয়া সম্প্ৰতি, এই সম্প্ৰীতি বহুত যুগমীয়া, সমন্বয় যুগমীয়া। গতিকে এইটো যাতে অটুট থাকে আৰু কোনো মিছক্ৰিয়েণ্টে যাতে এনে পৰিস্থিতিৰ সুযোগ লৈ ঘটনা কৰিব নোৱাৰে তাৰ প্ৰতি চকু দিবলৈ আমি বিশেষভাৱে মেঘালয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ চৰকাৰো এই ক্ষেত্ৰত সচেতন হৈ আছে। ধন্যবাদ। Related question regarding, do you think that this is some kind of failure, intelligent failure, and moreover, one thing, do you think any third-party intervention here? Because in most of the cases, there is always some maybe political conspiracy or third-party involvement in this. Yeah, respond to your question. Actually, it is, you know very well, has been done by the miscreants, so I'm very thankful to our police team, and we have acted very promptly, and even the involved leader has been arrested. And also today, after the third bed discussion, so we have formed the special investigative teams, so to identify all the miscreants who are involved in this incident. Well, I have in addition to that question, there is resentment and anger right in Meghalaya. In the first 2 days, there was no action from Meghalaya government. No action has been taken. After the incident took place, within 2 hours, police has arrested those leaders. Who told you we have action? Our government is very prompt action. The same hour, not even after the incident, immediately, I think within 2 hours, we have arrested them. And why was there any intelligence failure? That's why we are forming the SIT, so we'll examine properly and you'll be able to know after when the SIT's report is over. Now the most important thing is that how to bring the normalcy. Yes, correct. And taking the confidence of the people of both the Yes, I'm very happy to you. The purpose of this meeting to bring normalcy, you know very well, and it's my request personally. Both Assam and Meghalaya, we are like a brother and sister. Especially the 2 cities, the 2 states, we are living like a brother and sister. Yes, maybe there is some lapses, there is some here and there, but whatever may be, our duty as a government, we work very hard and we work very unitedly under the advice of both the Chief Minister, and that is the purpose of this meeting to bring normalcy. So we request you also, and I request the people of Meghalaya, the people of Assam, let us be cool and calm so that normalcy will return back in few hours. Also, the protesters from Assam had two specific demands. One is that Meghalaya government compensates the owner of the vehicles which have been vandalized from Assam. Number 2, the people from Assam who have suffered injuries, they also need to be compensated. Anything on this? Yeah, about the damage of cars. So we, the government, has assigned this thing to our Chief Secretary. He will examine the matter. We will compensate it as per law. And for the people who are those injured, we will bond from the state government. Another question to both the ministers. What would the government do to resolve the crisis now? Because if you see last 3 days, the kind of blockades that have taken place, and I have reported from both the blockades in Barakali and in Jorabad, I did see a lack of intent from both the government in terms of use of force to clear the highway. So I think you are very clear after I have read even the joint statement after the decision of the meeting of the outcome today. Hopefully, I think in a very short time, so under the advice of the Chief Minister and all of our officials from both the government, I think normalcy should return back very soon.
এতিয়া হ'ব Thank you. Thank Any you. kind of next meeting, any review, further review? You see, I'm very confident in you all and both people of the state. So I think there will be no more controversy or controversial. Let us hope for a positive. I Yeah, we'll request. see time to time. Yeah. So if necessary, anytime you may meet me outside, and maybe both the chief minister, we are coordinating every hour in order to maintain the normalcy both the state. And happens, this is a pattern we have observed, and every year this takes place during the peak of the police. So do you see any similarity of pattern? No, you see, it's different from one incident to the other incident, and this incident is different. We take it very seriously about this incident. That's why we came from Shillong. So today we have got a very good meeting, very positive meeting. So hopefully it shouldn't happen anymore. I have a last question. The demand of the KSU, Khasi Student Union, that is also legitimate to some extent. That's for KSU point of view. So what will be the government step on KSU's demand? Don't worry, we will examine the matter accordingly. Thank you so much. এয়া অসম আৰু মেঘালয় চৰকাৰৰ যৌথ সংবাদমেল অসমীয়াক আক্ৰমণৰ ঘটনাক লৈ SIT গঠন কৰাৰ কথা তেওঁলোকে সদৰি কৰিছে শ্বিলঙৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মেঘালয় চৰকাৰে 5 জন মুখ ঢকা ব্যক্তিক চিনাক্ত কৰা হৈছে বুলি সদৰি কৰা হৈছে 3717খন বাহন নিৰাপদে অসমলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে 175 গৰাকী লোক আৰক্ষীৰ সহায় বিচাৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে এতিয়া বাহনৰ ক্ষতিপূৰণ দিয়াৰ কথাও কৈছে মেঘালয় চৰকাৰে বাহনৰ ক্ষতিপূৰণ মেঘালয় চৰকাৰে দিম বুলি সদৰি কৰিছে এই মুহূৰ্তৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো দুই ৰাজ্যৰ মাজত আলোচনা হ'ল আৰু এক সৌহাৰ্দ্যপূৰ্ণ আলোচনা বুলি তেওঁলোকে দাবী কৰিছে অসমীয়াক আক্ৰমণৰ ঘটনাক লৈ SIT গঠন কৰা বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু মেঘালয় চৰকাৰে শ্বিলঙৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে অৱশ্যে সাংবাদিকে প্ৰশ্ন খুলিছে যে বাৰে বাৰে এই ঘটনাবোৰ হৈ আছে সুৰক্ষাৰ ক্ষেত্ৰত পৰ্যটকৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰখনে কি কৰিব তেওঁলোকে কৈছে আমি কঠোৰ দৃষ্টি ৰাখিম আৰু অনাগত দিনত যাতে পুনৰাবৃত্তি নহয় তাৰ ওপৰত আমি চকু ৰাখিম বুলি তেওঁলোকে কথা দিছে এই গোটেইখিনি কথা অত্যন্ত লক্ষণীয় এতিয়া প্ৰতিবাদকাৰীসকলে এই ক্ষেত্ৰত কেনেধৰণৰ স্থিতি প্ৰকাশ কৰে সেয়াও হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ চালকসকলৰ নিৰাপত্তা পৰ্যটকসকলৰ নিৰাপত্তাৰ বিষয়টো বাৰে বাৰে উত্থাপন হৈ আছে বিগত বৰ্ষতো যেতিয়া আক্ৰমণ হৈছিল তেতিয়াও এই প্ৰশ্নবোৰ উত্থাপন কৰা হৈছিল তেতিয়া তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে এনেকুৱা ঘটনা আকৌ নহয় কিন্তু পুনৰ হ'ল সেয়েহে অনাগত দিনত যে এই ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰখনে মানে মেঘালয় চৰকাৰখনে কিমান শক্তিশালী স্থিতি গ্ৰহণ কৰে তাৰ ওপৰতে সকলো কথা নিৰ্ভৰ কৰিব যদি চৰকাৰখন দুৰ্বল ভূমিকাত থাকে তেনেহলে স্বাভাৱিকতেই সেই দুৰ্বৃত্তবোৰে ডকাইতবোৰে বা অভব্য সভ্য নোহোৱা সেই একাংশ দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত কৰি থাকিব কিন্তু চৰকাৰখন কঠোৰ হ'লে স্বাভাৱিকতে এনেধৰণৰ দুষ্ট শক্তিয়ে কেতিয়াও প্ৰশ্ৰয় লাভ নকৰে এতিয়া মেঘালয় চৰকাৰৰ ওপৰত বহুখিনি কথা নিৰ্ভৰ কৰিছে অৱশ্যে সংবাদ মেলত তেওঁলোকে বৰ বেছি কথা সদৰি কৰিব বিচৰা নাই তেওঁলোকৰ নিৰ্দিষ্ট ভাৱভংগীতে তেওঁলোকে গোটেইখিনি কথা উল্লেখ কৰিছে পৰৱৰ্তী সময়ত আমি এই সমগ্ৰ বিষয়বোৰৰ ওপৰত দৃষ্টি ৰাখিম আৰু জোৰাবাটৰ পৰা প্ৰতিবাদকাৰীসকলৰ ভাষ্য ল'বলৈও চেষ্টা কৰিম আৰু ইয়াৰ মাজতে খবৰ আহিছে মেঘালয়ত এতিয়াও আক্ৰমণৰ লক্ষ্য কৰি থকা হৈছে অসমৰ বাহনক যি সময়ত মেঘালয় চৰকাৰে অসম চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে সেই সময়তে পুনৰ বৰাপানীৰ পৰা খবৰ আহিছে বৰাপানীত পৰ্যটকক হোটেলত নমাই থৈ আহি কথম্পি গুৱাহাটী পাইছেহি যোৰহাটৰ এজন চালক আৰু চেৰাপুঞ্জীত দুদিন ধৰি আবদ্ধ হৈ থকা চালকজনৰ বাৰে বাৰে ভাবুকি দিয়া বুলি উল্লেখ কৰা হৈছে এই গোটেইখিনি কথা অত্যন্ত গুৰুত্বপূৰ্ণ যি সময়ত মেঘালয় চৰকাৰে অসম চৰকাৰৰ সৈতে আলোচনা কৰি আছে সেই সময়তে পুনৰ মেঘালয়ত অসমীয়া চালকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ এক খবৰ সন্মুখলৈ আহিছে ইতিমধ্যে মেঘালয় চৰকাৰে সদৰি কৰিছে যে SIT গঠন কৰা হৈছে এই সমগ্ৰ আক্ৰমণৰ ঘটনাক লৈ স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে সকলো পৰ্যবেক্ষণ কৰিব তদন্ত কৰিব আৰু মেঘালয় চৰকাৰে শ্বিলঙৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে অনাগত দিনত এনেধৰণৰ ঘটনা হ'ব নিদিও বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে কিন্তু সেই প্ৰতিশ্ৰুতি কিমান ৰক্ষা কৰিব পাৰে সেয়াও হ'ব গুৰুত্বপূৰ্ণ বিগত বৰ্ষতো যেতিয়া আক্ৰমণ হৈছিল তেতিয়াও তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে পুনৰ আক্ৰমণ নহয় কিন্তু পুনৰ আক্ৰমণ হ'ল এতিয়া এই সময়ত সংবাদমেল পাতি তেওঁ কৈছে যে অনাগত দিনত আকৌ আক্ৰমণ নহয় তে অনাগত দিনত সমগ্ৰ বিষয়বস্তুৰ ওপৰত সকলোৰে চকু থাকিব অৱশ্যে বাহনৰ ক্ষতিপূৰণ দিয়াৰ কথা সদৰি কৰিছে মেঘালয় চৰকাৰে যিবোৰ অসমৰ বাহন ক্ষতিগ্ৰস্ত হ'ল সেইসমূহৰ ক্ষতিপূৰণ দিব অৱশ্যে যিসকল আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকৰ চিকিৎসাৰ খৰচ ব্যয় কৰিবনে নকৰে সেই সন্দৰ্ভত মেঘালয় চৰকাৰে কোনো বক্তব্য দিয়া নাই
ইফালে যোৰাবাটত তৃতীয় দিনাও অসম কেব চালক আৰু মালিক সন্থাৰ প্ৰতিবাদ অব্যাহত আছে। মেঘালয়ত অসমৰ বাহনৰ ওপৰত কৰা আক্ৰমণৰ বিৰুদ্ধে যোৰাবাটত উত্তাল প্ৰতিবাদ। এনেধৰণে তৃতীয় দিনাও উত্তাল হৈ আছে যোৰাবাট। অৱশ্যে মেঘালয় চৰকাৰে অসম চৰকাৰৰ সৈতে আলোচনা কৰিছে আৰু সেই আলোচনাৰ অন্তত যি সংবাদমেল দিলে সেই সংবাদমেল স্বাভাৱিকতে প্ৰতিবাদকাৰীসকলেও শুনিছে। তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা হয়, তেওঁলোকে পতিয়ন গৈছেনে নাই সেই সন্দৰ্ভতো বক্তব্য আগবঢ়াব। আমি যদি সম্ভৱ হয় পোনপটীয়া সম্প্ৰচাৰতো সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। কিছু সময়ৰ পাছত আমি হয়তো যোগাযোগ কৰিবলৈ সক্ষম হ'ম, চেষ্টা কৰি আছোঁ। কিন্তু যোৰাবাটত আজিও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰখা হৈছে। এই মুহূৰ্ততো ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ হৈ আছে। অৱশ্যে ধাৰাসাৰ বৰষুণ দিছে যোৰাবাটত বৰ্তমান, কিন্তু বৰষুণৰ মাজতো প্ৰতিবাদকাৰীসকলে নিজৰ স্থিতিত অটল হৈ আছে। তেওঁলোকে বাঁহৰ বেৰিকেড দি সমগ্ৰ পথছোৱা আগুৰি ৰাখিছে যাতে কোনো মেঘালয়ৰ পৰা অহা বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰে। আৰু এইসকল পৰ্যটক বা আন আন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তি যিসকলে বাহনৰ পৰা নামি খোজকাঢ়ি আগবাঢ়িব লগা হৈছে হাতে হাতে বেগ লৈ। ইয়াৰ মাজতে মেঘালয় আৰক্ষীক জবাবদিহি কৰিলে অসমৰ প্ৰতিবাদকাৰীয়ে সেই দৃশ্যবোৰ দেখুৱাইছোঁ। आप जो अभी असम में आ रहा है प्रोटेक्शन चाहिए, हम लोग तो वायलेंस भी नहीं किया। जब हम लोग का आदमी को मारा, गाड़ी तोड़ा, आप लोग का पुलिस क्या कर रहा था? एसपी, डीएसपी, ओसी, आप लोग का पुलिस ही परमिशन दिया है। आज इतना साल से हम लोग अच्छे से चलता है, आप लोग का वहाँ से गंडगोल होता है। असम में कुछ भी गंडगोल होता है ना, हम लोग असम का मेघालय गाड़ी को टच नहीं करता है, पर आप लोग का मेघालय में हर समय गंडगोल आप लोग हम लोग असम का गाड़ी को मारता है। क्यों? हम लोग किसी का बाप का कमाई खा के बैठा है ना, हम लोग का गाड़ी खरीद के दिया है। आप लोग कुछ बोलिए, आप लोग से भी हमारा प्रॉब्लम नहीं है, प्रॉब्लम है केसीओ से। आप लोग का पुलिस लोग स्टेप लेना चाहिए, हर समय ऐसा होता है, ये दादागिरी हो गई। तो कुछ बोलिए, हम लोग का मीडिया चैनल लोग को, सब लोगों का कुछ बोलिए। क्या बोलेगा ये छोटा, हम लोग तो गलत नहीं है, सब बड़ा लोग जो करता है वो बड़ा लोग ही करता है। ये तो डिसीजन गवर्नमेंट का है, हम लोग का नहीं है। हम लोग तो जो ऑर्डर मिलता है वही करते हैं। क्या बोलोगे आप मेघालय में जो सिचुएशन है, क्या बोलोगे? ये सब हम के बारे में हम लोग को कुछ मालूम नहीं है, क्योंकि ये सब हम लोग का किराया धरा नहीं है ना, हम लोग नहीं करते ना। से बात कीजिए, फोन कीजिए उसको कि ऐसा हो रहा है। हम लोग बार बार ये होता रहा है, इसी साल भी ऐसा हुआ। उस दिन ड्यूटी में कोई पुलिस क्यों नहीं था जब असम का गाड़ी का वो मतलब किया था? मुझे देख के भी कोई रुका नहीं। क्यों नहीं दिया उस दिन? क्यों ऐसा होता है? बार बार ऐसा क्यों होता है? सर क्या बोलना चाहोगे इस बारे में बताओ। आप जो अभी असम में आ रहा है प्रोटेक्शन चाहिए, हम लोग तो वायलेंस भी नहीं किया। जब हम लोग का आदमी को मारा, गाड़ी तोड़ा, आप लोग का पुलिस क्या कर रहा था? एसपी, डीएसपी, ओसी, आप लोग का पुलिस ही परमिशन दिया है। आज इतना साल से हम लोग अच्छे से चलता है, आप लोग का वहाँ से गंडगोल होता है। असम में कुछ भी गंडगोल होता है ना, हम लोग असम का मेघालय गाड़ी को टच नहीं करता है, पर आप लोग का मेघालय में हर समय गंडगोल आप लोग हम लोग असम का गाड़ी को मारता है। क्यों? हम लोग किसी का बाप का कमाई खा के बैठा है ना, हम लोग का गाड़ी खरीद के दिया है। आप लोग कुछ बोलिए, आप लोग से भी हमारा प्रॉब्लम नहीं है, प्रॉब्लम है केसीओ से। आप लोग का पुलिस लोग स्टेप लेना चाहिए, हर समय ऐसा होता है, ये दादागिरी हो गई। तो कुछ बोलिए, हम लोग का मीडिया चैनल लोग को, सब लोगों का कुछ बोलिए। क्या बोलेगा ये छोटा, हम लोग तो गलत नहीं है, सब बड़ा लोग जो करता है वो बड़ा लोग ही करता है। ये तो डिसीजन गवर्नमेंट का है, हम लोग का नहीं है। हम लोग तो जो ऑर्डर मिलता है वही करते हैं। क्या बोलोगे आप मेघालय में जो सिचुएशन है, क्या बोलोगे? ये सब हम के बारे में हम लोग को कुछ मालूम नहीं है, क्योंकि ये सब हम लोग का किराया धरा नहीं है ना, हम लोग नहीं करते ना। से बात कीजिए, फोन कीजिए उसको कि ऐसा हो रहा है। हम लोग बार बार ये होता रहा है, इसी साल भी ऐसा हुआ। उस दिन ड्यूटी में कोई पुलिस क्यों नहीं था जब असम का गाड़ी का वो मतलब किया था? मुझे देख के भी कोई रुका नहीं। क्यों नहीं दिया उस दिन? क्यों ऐसा होता है? बार बार ऐसा क्यों होता है? सर क्या बोलना चाहोगे इस बारे में बताओ। আৰু মেঘালয় চৰকাৰক আমি সকলো অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহে আমি দাবী জনাইছোঁ যে ইতিমধ্যে আমি 20খন গাড়ী আমি লিষ্ট পাইছোঁ। 20খন গাড়ীৰ ক্ষতিসাধন কৰিছে কেঁচুৱে, যিটো গাড়ীৰ ওপৰত উঠি গাড়ী গ্লাছ ভাঙিলে, গ্লাছ ভঙাত গাড়ী গ্লাছ ভাঙিছে, বহুত গাড়ীৰ ক্ষতিসাধন কৰিছে। সেইকাৰণে আমি ইয়াত আমাৰ কোনো মেঘালয়ৰ ওপৰত আমাৰ ক্ষতমি নাই। কথা আছে আমাৰ যি সংগঠনে যি
সংগঠনে এই দুষ্কাৰ্যটো কৰিলে তেখেতসকলৰ ওপৰত আমি প্ৰতিবাদ কৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে আমাৰ যিখিনি বাহন আছে অতি মানে তেখেতসকলে আমাক বনাই দিয়ে আৰু অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই সমস্যাটো যাতে সমাধান কৰি দিয়ে। মেঘালয় পুলিচৰ সন্মুখত কালি পুলিচৰ আগত আমাৰ ড্ৰাইভাৰ এটাই ছেফ বুলি ভাবিছে আমাৰ পুলিচে আমাক ছেফ কৰিব আমাৰ গাড়ী নাভাঙে তাৰ অঞ্চলত আমাৰ পুলিচৰ আগত গাড়ী ভাঙিছে সেই গাড়ীৰ আজি কোনে দিব ক্ৰিষ্টা এখনৰ দাম কিমান লাখ টকা 8খন গ্লাছ ভাঙিছে বনেট ভাঙিছে উঠি কেনে আজি মেঘালয় পুলিচ এৰি বাদে অসম পুলিচে আমাক গোলটাই মাৰি দি আছে মেঘালয় পুলিচ যাব দি আছে এইটো কেনেকুৱা যদি মেঘালয় পুলিচে পাব্লিকক ছাপোৰ্ট কৰে আমাক কিয় নকৰে মেঘালয় পুলিচে যদি ছাপোৰ্ট কৰে পাব্লিকক আমাৰ পুলিচে আমাক কিয় ছাপোৰ্ট নকৰে আমাক ড্ৰাইভাৰক কিয় লাট মাৰি কেনে দি আছে আমাৰ এনেকুৱাই হৈছে গতি প্ৰত্যেক বছৰে এনেকুৱা প্ৰত্যেক বছৰে কালি চেৰাপুঞ্জীত গোটেই পুলিচ কিমান ড্ৰাইভাৰ ৰখি আছিলে থানাত সেই পুলিচক আমাৰ ইয়াতে প্ৰটেষ্ট হৈ আছে 3 দিন পৰা আপুনি ইয়াতে ভাইলেন্স বস্তুটো একো দেখা নাপাব কিয় আমাৰ আৰক্ষীবিলাক ভাল আমাৰ যে পুলিচবিলাক ইয়াতে আছে আৰু আমিও আছো আমি প্ৰটেষ্ট কৰি আছো পৰা আপুনি দেখা পাব যে এটা গাড়ী ভাইলেন্স হোৱা নাই ইয়াতে যেতিয়া ৰেলী হৈছিলে মেঘালয় পুলিচে পাৰ্মিশ্যন দিয়া কাৰণে ৰেলী হ'ল তাৰপিছত ভাইলেন্স হ'ল কি মেঘালয় পুলিচ প্ৰিপেৰেশ্যন কৰা নাছিলে যে ভাইলেন্সটো ৰুকাব পৰা নাই আজি চাওক কিমান মানুহ মেডিকেলত এডমিট আছে আমাৰ ইয়াতে 3 দিন পৰা কি প্ৰটেষ্ট চলি আছে ਪਰ ভাইলেন্স বস্তুটো দেখা নাপাওঁ কিয় আমাৰ পুলিচবিলাক ভাল সমাধান হ'ব লাগিব আপোনাৰ মেঘালয়ৰ পৰা কোনোবা আহিব লাগিব মিনিষ্টাৰবিলাক স্বাভাৱিকতে এই সমগ্ৰ বিষয়বোৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ ভাষ্য আপোনালোকে শুনিলে মেঘালয় আৰক্ষীক কেনেধৰণে জবাবদিহি কৰা হৈছে সেয়া দেখিলে এই মুহূৰ্তত আমাৰ সাংবাদিক বিক্ৰম লাইভত আছে বিক্ৰম দুয়োখন ৰাজ্যৰ যৌথ সংবাদমেলো আমি শুনিলো তেওঁলোকে এছআইটি গঠন কৰাৰ কথা কৈছে পতিয়ন গৈছেনে প্ৰতিবাদকাৰীসকল তেওঁলোকৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছো প্ৰাঞ্জল এই কথাখিনি গুৰুত্বপূৰ্ণ কাৰণ ইতিমধ্যে যেহেতু এই যিখন বৈঠক আছিল দুয়োখন ৰাজ্যৰ এই বৈঠক অন্ত পৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যিসমূহ বাহন ক্ষতিগ্ৰস্ত হৈছিল সেই বাহনসমূহক মেঘালয় চৰকাৰে ক্ষতিপূৰণ দিয়াৰ ইতিমধ্যে আশ্বাস উপ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰিছে আৰু পৰিস্থিতি যেতিয়ালৈকে স্বাভাৱিক নহয় তেতিয়ালৈকে ৰিভৈ জিলা আৰু কামৰূপ মহানগৰ জিলাৰ মাজত এটা সমন্বয় স্থাপন কৰাৰ কথা ইতিমধ্যে কৈছে যৌথ কমিটি গঠন কৰাৰ কথা কৈছে স্বাভাৱিকতে এই দুয়োটা সিদ্ধান্ত গুৰুত্বপূৰ্ণ এই মুহূৰ্ততো প্ৰতিবাদ অব্যাহত আছে চালকসকলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰক্ষী প্ৰশাসনৰ লোক আছে কিছু সময় পাছত যিহেতু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকী তেওঁ এই দিশেৰে পুনৰ মেঘালয়লৈ ঘূৰি যাব লাগিব আমি প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰতিবাদকাৰীসকলৰ সৈতে কথা পাতিম তেওঁলোকে গোটেই বিষয়টোত তেওঁলোকে কেনেকুৱা ধৰণে লৈছে আমাৰ লগত কথা পাতিব কিয় টান পায় আমি কি পাব্লিক নহয় নেকি পাব্লিক লগত কথা পাতিব ইমান কষ্ট পায় নেকি আমি 3 দিন পৰা কিমান দিনে ৰাতি কষ্ট কৰি আছো প্ৰত্যেক বছৰ হয় এইবাৰ আমি ভাবিলো ইফালে হওক এতিয়া চাওক সিহঁতে কোৱা মোটাই নহ'ব না সিহঁতে লিখি কিনে দিব লাগিব কোৱা আৰু কৰা অন্তৰ আছে এনেকৈ ক'লে যোৱাবাৰ ক'লে যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী যে আপোনাৰ মেঘালয় আৰু অসমে মিলি কিনে জইণ্ট পাৰ্টি বনাই কিনে ফ্লাডৰ যোনটো বানপানী হয় মেঘালয়ৰ পৰা এক সমাধান কৰিব জইণ্ট কমিটি এতিয়ালৈকে খালি কোৱাৰ পিছত হোৱা নাই না এতিয়াও আমাৰ জোৰাবাটত বানপানী হৈ আছে এতিয়া যেনেকৈ কৈ কিনে গ'ল নহ'ব আমি মানি নলওঁ আমি চাই ল'ম আলোচনা কৰি কিনে কি হ'ব আমাৰ আশা আছে যে অসমৰ পৰা কোনো মন্ত্ৰী আহি কিনে আমাক বুজাই দিয়াটো ভাল আৰু মেঘালয়ৰ পৰা তেখেতে আহি কিনে আমাক জাষ্ট কৈ দিলে হ'ল যে এইবাৰ আমি কৈ দিছোঁ আমি তেখেতৰ ফেচ টু ফেচ দেখা পালে আমাক ভালো লাগিব আৰু তেখেতে ইয়াতে আহিলে ভয় কৰিব নালাগে কিয় আমি পিছফুলি প্ৰটেষ্ট কৰি আছোঁ আৰু আমাৰ আশা আছে যে 3 দিন পৰা আমি ৰখি আছোঁ তেতিয়া আপুনি দেখা পোৱা নাই 3 দিন পিছত যেতিয়া মেঘালয়ত কষ্ট হ'ল পেট্ৰল পোৱা নাই মানুহবিলাক কষ্ট পাল তেতিয়া আপুনিবিলাক আহি আছে এইটো কি কথা হ'ল এইটো আমাৰ দাবী যে আপুনি আহক আপুনি আমাৰ লগত আহি কিনে কথা পাতক না ফিল্ডত যোন মানুহবিলাক আছে কিমান কষ্ট পাই আছে মই এইটোৱে ক'ম আৰু আশা আছে আমাৰ মুখ্যমন্ত্ৰী কিবা তেখেতৰ ফালে পৰা কিবা চাই দিব সুৰক্ষা আজি চাওক আজি ছিকিউৰিটিৰ কথা ক'লে আজি যেনেকৈ মেঘালয় ডিপ্টি CM আহিল আমাৰ অসম পুলিচে কিমান দিলে ছিকিউৰিটি যেতিয়া আমাৰ মেঘালয়ত যেতিয়া আমাৰ অসমৰ মানুহ গৈছিলে মাৰ খাওয়াৰ টাইমত মেঘালয় পুলিচ কি কৰি আছিলে মেইন পইণ্ট মোৰ এইটোৱে মেঘালয় পুলিচ কি কৰে যেতিয়াও চাওঁ আমি
আন্দোলন হয় আমাৰ অসমৰ মানুহ মাৰ খায় আৰু মই এইটো ক'ব খুজি আছোঁ আপুনি চব চাই আছে আমাৰ অসমৰ মানুহ মই ক'ম আমাৰ অসমৰ মানুহ ঢোল নহয় যে যোনে আহিব বজাই কিনে গুচি যাব আমি বৰদাস্ত নকৰোঁ মই ইমানে ক'ম আৰু চাওঁ কি হয় পৰিস্থিতি টাইম আছে চাই লওঁ অসমৰ ড্ৰাইভাৰ হয় কি মেঘালয় কি মাৰ খাব লাগিব নেকি আমাৰ আমি কি কুত্তা নেকি অসমৰ ড্ৰাইভাৰ কুত্তা নহয় না বিশ্ব শৰ্মাই কি ড্ৰাইভাৰ লৈছে তেওঁ পাইলট নহয় নেকি তেওঁৰ ওপৰত ডিপেণ্ড আছে সি পাইলটৰ ওপৰত এতিয়া কথাটো হ'ল দুখন ৰাজ্যৰ বৈঠক হৈছে শুনক কথাটো শুনি লওক দুখন ৰাজ্যৰ বৈঠক হৈছে শুনি লওক কথাটো দুখন ৰাজ্যৰ বৈঠক হৈছে তেওঁলোকে কথাটো তেওঁলোকে কৈছে যে যিসমূহ অসমৰ গাড়ী ভাঙিছিলে শুনি লওক কথাটো যিসমূহ গাড়ী ভাঙিছিলে সেই গাড়ীসমূহ তেওঁলোকে বনাই দিয়াৰ কথা তেওঁলোকে কৈছে লগতে যিখিনি মানুহ ফচি আছে সেই মানুহখিনিক চিকিউৰিটি দি অসমলৈ লৈ অনাৰ কথা কৈছে আপোনালোকে কি ভাবিছে আমিতো এইটোৱে ভাবোঁ যিবিলাক মানুহ ফচি আছে সেইবিলাক যাতে চিকিউৰিটি দি আমাৰ অসমৰ মানুহ অসমত যাতে আহে আৰু এনেকা হুলস্থুল যাতে আৰু নহয় আৰু মেঘালয় চৰকাৰ আৰু অসম চৰকাৰ মিলি কিনে এইটো কামটো সোনকালে আমাক ন্যায়টো দিব লাগে কিহৰ কাৰণে এনেকা হুলস্থুল হৈ থাকে আৰু আমাৰ অসম গাড়ী মেঘালয় গ'লে মানে মেঘালয়ৰ ড্ৰাইভাৰবিলাকে খাচীয়াবিলাকে কি কৰে মানে গাড়ীটো লেফ্ট চাইডে ৰাইট চাইডে আগেদি সোমাই কিনে আৰু গালি দিয়ে তান্তৰ ভাষাত গালি দিয়ে উলিয়া আৰু কি ভাষা কয় মানে এনেকা বেয়া গালি পাৰে মানে আৰু কি ক'ব আৰু এনেকা বেয়া গালি পাৰে আৰু এনেকা বেয়া যে ভাষা কয় আমি ৰাতি কৰি যেতিয়া আমি গাড়ী চলাওঁ এতিয়া পুলিচেও কি 10 টকাৰ কাৰণে লাগি থাকে যেতিয়া 200 টকা কেতিয়াবা সোধে কেতিয়াবা আমি 200 টকা দিব নোৱাৰো আমাক গাড়ী ঘূৰাই দিয়ে তাৰ পৰা জবৰদস্তি পাৰ্কিঙত নিবৰ কাৰণে কয় পাৰ্কিঙত নল'লে আৰু আমাক আহি কিনে দম দে মাৰিবৰ কাৰণে খোজে এইকেইটা ভাল হয় নেকি গাড়ী অলপ টাইম ৰখাব নোৱাৰে ৰাস্তাত ভালদৰে গ'লে মাজত সোমাই কিনে আৰু গালি পাৰে টেক্সিকেইটা এনেকৈ অত্যাচাৰ কৰে এইকেইটা এয়া প্ৰাঞ্জল মেঘালয়ৰ বিৰুদ্ধে এই অভিযোগ নতুন নহয় মেঘালয়ৰ বিৰুদ্ধে এইসমূহ অত্যাচাৰ কৰা অভিযোগ পূৰ্বৰ পৰা আছিল আৰু এইবাৰ যথেষ্টখিনি হ'ল আৰু এতিয়া দুয়োখন ৰাজ্যৰ মাজত আলোচনা হৈছে তাৰপাছত আশ্বাস দিছে দুখন ৰাজ্যৰ বৈঠকখন হ'ল আপুনি গম পাইছে গোটেই কথাখিনি আলোচনা হৈছে তাৰপাছত তেওঁলোকে দুটা আশ্বাস দিছে যে যিসমূহ গাড়ী ভাঙিলে সেই গাড়ীসমূহ বনাই দিয়াৰ মানে ক্ষতিপূৰণ এটা মেঘালয় চৰকাৰে দিব তাৰপাছত ৰিভৈ জিলা আৰু কামৰূপ মহানগৰ জিলা যেতিয়ালৈকে পৰিস্থিতি শান্ত নহয় তেতিয়ালৈকে এখন কমিটি গঠন কৰিব অৰ্থাৎ শান্তিপূৰ্ণভাৱে যাতে চলিব পাৰে আৰু তৃতীয়টো হ'ল যে অসমৰ যিখিনি মানুহ তাত আবদ্ধ হৈছে সেই মানুহখিনি চিকিউৰিটি দি ইয়ালৈ লৈ অহাৰ ব্যৱস্থা কৰিছে এতিয়া আমি ডাইৰেক্টলি ক'ব নোৱাৰোঁ আমাৰ দল সংগঠন ইয়াত টেক্সি ড্ৰাইভাৰ ইউনিয়নৰ লগত আলোচনা আমি কৰিম তাৰপিছত আমি আপোনাক জনাম মই একলা ডিচিজন ল'ব নোৱাৰোঁ কিয় আন্দোলন কৰা টাইমত চবেই আহিছিলে আৰু মই এইটো এতিয়া কথা ক'ম যে যেতিয়া আমাৰ অসমৰ মানুহ কষ্ট পাই আছিলে টুৰিজম মিনিষ্টাৰ ক'ত আমাৰ অসমৰ তেখেতে আহিব লাগিছিলে আমাৰ ওচৰত কিবা সমাধান দিব লাগিছিলে তেখেতে মনে ঘৰত বহি আছে টিভিত চাই আছে এইটো আমি দাবী মানি নলওঁ অসমৰ মই এতিয়া ক'ম পিছতো ক'ম অসমৰ মানুহ ঢোল নহয় এতিয়া মেঘালয়ৰ ভুল মেঘালয়তো দি আছে আৰু দিব লাগে যে 3 দিন আমি যে কষ্ট কৰি পেলালোঁ আমাৰ টাইম নষ্ট কৰি পেলাই এইটো কোনে চাব আমাক এতিয়া আপোনালোকে যিকেইটা সিদ্ধান্তৰ কথা ক'লোঁ যিকেইটা সিদ্ধান্ত মেঘালয় চৰকাৰে জনাইছে সেই সিদ্ধান্তকেইটা আপোনালোকে মানি লৈছে নাই যে যেনেকৈ মই গম পালোঁ জইণ্ট কমিটি কৰিব যে কৈছে যে কামৰূপ আৰু ৰিভৈ এই জইণ্ট কমিটি আপোনাৰ যোৱাবাৰো হৈছিলে যেতিয়া বানপানী হৈছিলে অসম আৰু মেঘালয় কিবা চলিউশ্যন ওলাও নাই এতিয়াও অসমত বানপানী হৈ আছে এতিয়াও আমি বিশ্বাস নকৰোঁ আৰু পলিটিচিয়ানে যি কয় আমি কেনেকৈ বিশ্বাস আমাৰ ওচৰত আহি কিনে ক'লে আমি বিশ্বাস কৰি ল'লোঁ এই কনফাৰেন্স কোৱা আৰু ফিল্ডত যোন বস্তু হৈ আছে যোৱাবাৰো ক'লে যে জইণ্ট কমিটি হ'ব এই স্মাৰ্ট চিটিক আমি বানপানী মুক্ত কৰি দিম জইণ্ট কমিটি হৈছেও আলোচনা হৈছিলে লাষ্টত ৰিজাল্ট কি হ'ল বানপানী হৈ আছে এতিয়াও কৈ আছে জইণ্ট কমিটি কৰি কিনে আমি সমাধান কৰিম মোক যিমান লাগে এইটো সমাধানটো নহয় সিহঁতে আজি যে পৰিস্থিতি হৈ আছে তাৰ কাৰণে সিহঁতে অলপমান আমাক কৈ আছে যে আমি কৰিম কোৱা আৰু কৰা অন্তৰ আছে আমি বিচাৰোঁ আপোনাৰ ফালৰ পৰা কোনোবা হওক আমাক আহি কিনে কওক তেতিয়া আমি বিশ্বাস কৰিম মানে আপোনালোকে কি বিচাৰিছে এতিয়া মেঘালয় উপ মুখ্যমন্ত্ৰীগৰাকী আপোনালোকৰ ওচৰত আহি আশ্বাস দিয়াটো বিচাৰিছে চাওক এতিয়া আপোনাৰ বৰ্তমান ডেপুটি CM আমাৰ মেঘালয় গৈছে কইনাধাৰাত তেখেতে আমাৰ লগত আহি কিনে কথা পাতিব পাৰে না আমিতো ভাইলেঞ্চ কৰা নাই 3 দিন পৰা পিছফুলি আমি প্ৰটেষ্ট কৰি আছোঁ আমিতো মানুহে আমাৰ লগত আহি কিনে আপুনি কথা পাতক না 2 মিনিট টাইম দিয়ক তেতিয়া আমাক ভাল লাগিব না প্ৰটেষ্টটো আমি তেতিয়া ভাবিম যে প্ৰটেষ্টটো শেষ হৈ গ'ল
দাদা আপুনি কিবা এটা কৈছিলে আমি 5 মিনিট টাইম বিচাৰিছিলোঁ তেখেতে নিদিলে যিহেতু আমাক মানুহ আমাক মহতিয়াই লৈ গৈছে যিহেতু 5 মিনিট টাইম নাই নেকি সিহঁতৰ তাত হা যিহেতু আমি 3 দিনৰ পৰা ইয়াত প্ৰটেষ্ট কৰি আছোঁ নে আমি খাইছোঁ নে ইমান মানুহ যে কষ্ট কৰিছে চবৰে এমাই আছে গাড়ী ষ্টপ কৰি কিনে ইয়াত প্ৰতিবাদ কৰিছে কিহৰ কাৰণে কৰি আছে যিহেতু এইটো সমাধান আগত যোৱা বছৰো হৈছে যোৱা বছৰ যেতিয়া হৈছিলে তেতিয়া কি কৰিলে সিহঁতে সেইটো আজি আকৌ ৰিচেণ্টলি আকৌ সেইটোৱে কৰিলে আমি কেনেকৈ মানি ল'ম আকৌ নেক্সট টাইম সেইটোৱে হ'ব নেক্সট ইয়েৰো সেইটোৱে কৰিব নহয় যিহেতু সেইটো আমি আহিব লাগিব আৰু পাব্লিকত ক'ব লাগিব আহি আমি এনেকৈ এচি ৰুমত বহি পিনে সিহঁতে ডিচিশ্যন ল'লে আমি নেমানো ইয়াত আহি পেলাই বনাই কেনে আমাৰ অসমৰ টেক্সিজন এজেণ্টটো খতম কৰিব সেইটো আমি হ'বলৈ কেতিয়াও নিদিওঁ আমি সিহঁতৰ বৰ্ণি হ্ৰদত আমাৰ টেক্সিজন বনাব এইটো কেতিয়াও হ'বলৈ নিদিওঁ কেতিয়াও তাতে যাব নোৱাৰে আমাৰ অসমৰ পৰাহে টেক্সি আমাৰ অসমৰ পৰাহে টুৰিষ্ট যাব লাগিব টুৰিজম তাতে যাব নিদিওঁ আমাৰ প্ৰাঞ্জল ইতিমধ্যে আমি সেই সিদ্ধান্তখিনিৰ কথা পাতিলোঁ আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ যে চালকসকলৰ সৈতে আমি কথা ব্যৱহাৰ কৰি আছে হ'লেহেঁতেন এইটো কথা ক'লেহেঁতেন আজি জুবিন দা এইটো হ'লেহেঁতেন জুবিন দা এইটো ক'লা ইমানে টুৰিজম আহক মা কামাখ্যা এতিয়া বহি আছে মা কামাখ্যাত আহিব লাগিব আমাৰ মা কামাখ্যা আমাৰ গুৱাহাটীত বহি আছে মা কামাখ্যা আহিব লাগিব এয়া তেওঁলোকৰ সৈতে আমি কথা পাতিছোঁ তেওঁলোকক আমি দুইখন ৰাজ্যৰ আমি সিদ্ধান্তৰ কথা আমি কৈছোঁ কিন্তু তেওঁলোকে সেই সিদ্ধান্তখিনি মানি ল'ব বিচৰা নাই তেওঁলোকৰ দাবী এটাই তেওঁলোকে বিচাৰিছে যে মেঘালয় উপ মুখ্যমন্ত্ৰীগৰাকীক তেওঁলোকক আশ্বাস দিয়াৰ কথা তেওঁলোকে বিচাৰিছে কাৰণ যেতিয়া মেঘালয় উপ মুখ্যমন্ত্ৰীগৰাকী পুৱাৰ ভাগত বৈঠকলৈ বুলি এই যিটো মানে বিক্ৰম তেওঁলোকৰ দুখটো হৈছে তেওঁলোক আৱেগিক এই কাৰণেই হৈছে কাৰণ বিগত বৰ্ষতো যেতিয়া হুলস্থুল হৈছিল তেতিয়াও প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু সেইবোৰ ৰক্ষা কৰা হোৱা নাই নিৰাপত্তা দিয়া হোৱা নাই অসমৰ বাহনক অসমৰ পৰ্যটকক মানে মেঘালয় চৰকাৰৰ কঠোৰ কোনো স্থিতিয়ে নাই সেইটোক লৈ তেওঁলোকে দুখ প্ৰকাশ কৰিছে আৱেগ তেওঁলোকৰ সেইটোৱেই বিক্ৰম স্বাভাৱিকতে অসমৰ এই টেক্সি চালকসকল যিসকলে মেঘালয়লৈ তেওঁলোকে টুৰিষ্ট লৈ যায় তেওঁলোক ক্ষোভিত হোৱাটো স্বাভাৱিক কথা কাৰণ মেঘালয়ত এনেকুৱা ঘটনা এইবাৰতো প্ৰথম হোৱা নাই এইবাৰ KSUৱে কৰিছে ইয়াৰ পূৰ্বেও কিন্তু অন্য দুৰ্বৃত্তই কৰিছে বা এনেকুৱা ধৰণৰ ঘটনা মেঘালয়ত বাৰে বাৰে সংঘটিত হৈ আহিছে অসমৰ চালকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে পৰ্যটকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে তাৰ পাছত মেঘালয় চৰকাৰে এটাই কাম কৰিছে যে প্ৰতিবাৰে তেওঁলোকে এটা এনকুৱাৰী দিয়াৰ পাছত 2-3জনক তেওঁলোকে গ্ৰেপ্তাৰ কৰে কিন্তু তাৰ পাছত কি হয় যে মেঘালয় চৰকাৰ বা মেঘালয় গৃহ বিভাগে এই গোটেই যিটো চিষ্টেম তাত যিটো কাৰবাৰ চলি আছে সেই কাৰবাৰটোক এক প্ৰকাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত অসমৰ এই চালকসকলৰ ওপৰত অসমৰ যিসকল টুৰিষ্ট যায় অৰ্থাৎ আপুনি ময়ো কেতিয়াবা আমি টুৰিষ্ট হৈ তেওঁলোকৰ টেক্সিত উঠি যাবলগীয়া হয় অৰ্থাৎ আমাকো লক্ষ্য কৰি লয় গতিকে এইসমূহ হৈছে তেওঁলোকৰ অভিযোগ আৰু এইসমূহ অভিযোগ বুলি নহয় এইসমূহ যিহেতু সত্য কথা কাৰণ বিভিন্ন সময়ত এই গোটেই কথাবোৰ পোহৰলৈ আহে আৰু এটা কথা তেওঁলোকে অভিযোগ কৰিছে যে আপুনি মেঘালয়ত এনেকুৱা ধৰণৰ এটা ঘটনা হয় শ্বিলং পোৱাৰ পাছত বা শ্বিলঙলৈ আপুনি গৈ থকা অৱস্থাত এনেকুৱা ধৰণৰ এটা ঘটনা হয় যে লেফ্ট ছাইডৰ পৰা মেঘালয়ৰ স্থানীয় যিসকল চালক আছে তেওঁলোকে অসমৰ গাড়ীত তেওঁলোকে লগাবলৈ চেষ্টা কৰে তাৰ পাছত তেওঁলোকে পইচা দাবী কৰে তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় গতিকে এই যিসমূহ ঘটনা সচৰাচৰ আচলতে ঘটি থাকে এই গোটেই ঘটনাবোৰক লৈ মেঘালয় চৰকাৰে তেওঁলোকে যেতিয়া ঘটনা এটা ঘটিলে তেওঁলোকে আশ্বাস প্ৰদান কৰে কিন্তু আশ্বাসটো ঠিকেই প্ৰদান কৰে কিন্তু ইয়াৰ সমাধানটো নোলায় অৰ্থাৎ সমস্যাটো সমাধান নহয় এই কথাখিনিকে তেওঁলোকে বিচাৰিছে দাদা আপুনি কেব চালকেনে হয় মই টুৰিষ্ট ড্ৰাইভাৰ হয় মোৰ এক্সপিৰিয়েঞ্চ মোটামুটি মোৰ আজি 14 বছৰ হ'ল এক্সপিৰিয়েঞ্চ টুৰিষ্ট গাড়ী মানে চলোৱা এতিয়া আপোনালোকে কি বিচাৰোঁ মানে আজি আমাৰ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰৰ এইটো ব্যৰ্থতা বুলি কিহৰ কাৰণে ক'ম আপোনালোকে যি আলোচনা কৰিছে কৰক কিন্তু আমাৰ ইয়াতে প্ৰতিবাদ কৰি আছোঁ আমাৰ চালক সন্থাই প্ৰতিবাদ কৰি আছোঁ কিবা কৰিছোঁ আমাৰ লগত আলোচনা কৰাৰ দায়িত্ব আছিলে তেখেতলোকৰ এই আমাৰ লগত আমাৰ কি অভিযোগ আছে কি অভিযোগ নাই গোটেইখিনি কথা সুধি লোৱাটো দায়িত্ব আছিলে দুখন চৰকাৰৰ কিন্তু তেখেতলোকে আমাক কোনো ৰেছপন্স দিয়া নাই সহযোগ কৰা নাই কিন্তু তেখেতলোকে কি পেচমেক কৰিছে কি কৰা নাই কিন্তু আমাক টুৰিষ্ট ড্ৰাইভাৰক সুৰক্ষা অসম চৰকাৰ মেঘালয় চৰকাৰে দিব না নিদিয়ে সেইটো আমাক লাগে আমাক ঠাই সমাধান লাগে কিন্তু তেখেতলোকে আলোচনা কৰি কিনে পেচমেক কৰি কিনে মিটিং কৰি কিনে আমাৰ ইয়াত মানে জাগাত আহি কিনে ফণ্ডত আহি কিনে আমাৰ লগত আলোচনা কৰিবৰ দায়িত্ব আছিলে তেখেতলোকৰ দায়িত্ব আছে হয় ওপৰৰ মহলা একদম মন্ত্ৰী MLA আমাক লগা নাহে তাৰপিছত তলৰ বিষয়া আহক
বা আমাৰ ডিচি মহোদয় আহক বা মেঘালয় ডিচি মহোদয় আহক আহি কিনে আমাৰ লগত আলোচনা কৰক আমাৰ লগত ফিল্ডত আহি কিনে গোটেইখিনি আলোচনা কৰাৰ পাছত জানি কিনে লোৱাটো বেছি ভাল আছে হয় প্ৰাঞ্জল এই দাবীটো কিন্তু মানি ল'ব লাগিব কাৰণ এই যিসকল চালক অসমৰ চালকসকলে তেওঁলোকে এটা কথা কৈছে যে তেওঁলোকক মন্ত্ৰী পৰ্যায়ত নালাগে তেওঁলোকৰ ওচৰত আলোচনা কৰিবলৈ তেওঁলোকৰ কথাখিনি শুনিবলৈ মন্ত্ৰী পৰ্যায়ত নালাগে তেওঁলোকে বিচাৰিছে যে ৰিভৈ জিলা কামৰূপ মহানগৰ জিলা দুয়োখন জিলাৰে ডিচি আহক দুয়োখন জিলাৰ আৰক্ষী অধীক্ষক আহক গতিকে তেওঁলোকৰ সৈতে আলোচনা কৰক তেওঁলোকে এই কথাখিনি বিচাৰিছে তেওঁলোকে এই কথাও কৈছে যে আমাৰ ওচৰলৈ ডেপুটি চিএম আহিব নালাগে আমাৰ ওচৰলৈ চৰকাৰ কোনো মিনিষ্টাৰ আহিব নালাগে অন্ততঃ ডিচি দুগৰাকী আহক যে মেঘালয়ৰ জিলাখনৰ ডিচি আহক জটিল কথা আৰু সমাধান সূত্ৰ এতিয়াও ওলোৱা নাই বুলি তেওঁলোকে দাবী কৰিছে কাৰণ তেওঁলোকৰ কাষত কোনো প্ৰতিনিধি অহা নাই আৰু এই অসুবিধাটো বহু বছৰ ধৰি ভোগ কৰি আহিছে অসমৰ চালকসকলে অসমৰ পৰ্যটকসকলে কিন্তু মেঘালয় চৰকাৰৰ দুৰ্বল স্থিতি ইয়াত প্ৰতিপন্ন হৈছে আনকি অসম চৰকাৰৰ কথাও চালকসকলে সদৰি কৰিছে বিক্ৰম ধন্যবাদ জনাইছোঁ কিন্তু পৰৱৰ্তী সময়ত আমি এই সন্দৰ্ভত অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম যোৰাবাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ